নমস্কাৰ লুচেন জিকেৰ উন্নতি পাৰ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে জানে এই কিতাপখনৰ পৰাই সকলোবোৰ কুৱেশ্যন আহে। আপোনালোকে যদি এই কিতাপখন ভালকৈ পঢ়ি কমপ্লিট কৰিব পাৰে তেনেহ'লে আপোনালোকে আৰু বেলেগ জিকে পঢ়িবলৈ প্ৰয়োজন নাই। গতিকে সেইকাৰণে মই আপোনালোকৰ কাৰণে এই চিৰিজটো লৈ আহিছোঁ। গতিকে চিৰিজটো প্ৰথমৰ পৰা চোৱা নাই যদি চাব, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰি আছোঁ এই চিৰিজৰ জৰিয়তে। আৰু লগতে আছামীয়া বুকৰ চিৰিজটো চাব। বহুতে মোক সুধিছে অসমৰ ওপৰত কুৱেশ্যন আহিলে আমি কি কৰিম। গতিকে আপোনালোকে যদি আছামীয়া বুকখন কমপ্লিট কৰে তেনেহ'লে আছাম জিকেৰ সকলো কুৱেশ্যন আপোনালোকে পাৰিব। অ'কে, চ' আমি ইম্পৰ্টেণ্ট কেইটামান চিৰিজ চলাই আছোঁ। আপোনালোকে যদি চোৱা নাই ছ'চিয়েল ছায়েন্সৰ চিৰিজটো চাব। গতিকে দেৰি নকৰি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদিহে বিচাৰে, কাৰণ আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ দৰকাৰী লাগতীয়াল ভিডিঅ'সমূহ পাই থাকিব। চ' আজি ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে দ্য এভাৰেজ লাইফ স্পেন অফ ৰেড ব্লাড চেল ইজ। লোহিত ৰক্তকোষৰ গড় আয়ুস কিমান? এনচাৰবোৰ কৰিবলৈ ট্ৰাই কৰিব নিজে। লোহিত ৰক্তকোষৰ গড় আয়ু হৈছে 120, 120। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দ্য লিষ্ট অফ এণ্ডেজাৰ্ড স্পেচিছ ইজ ৰিলিজ বাই। বিপদাপন্ন প্ৰজাতিৰ তালিকা কোনে প্ৰকাশ কৰে? কোনে প্ৰকাশ কৰে? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। IUCN প্ৰকাশ কৰে। এতিয়া আপোনালোকে মোক IUCNৰ ফুল ফৰ্ম কি সেইটো মোক কমেণ্টত জনাওক, কোনে কোনে জানে IUCN। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দ্য ফুল ফৰ্ম অফ HIV ইজ। HIVৰ সম্পূৰ্ণ ৰূপ কি বা সম্পূৰ্ণ নাম কি? আমি যে শুনো এইডছ হ'ব বুলি, HIV এবাৰ ভাইৰাছ। গতিকে এই ভাইৰাছৰ ফুল ফৰ্ম কি? কাৰেক্ট এনচাৰটো হৈছে হিউমেন ইমিউনো ডেফিচিয়েঞ্চি ভাইৰাছ। গতিকে অপশ্যন এ হৈছে ৰাইট আনচাৰ। মনত থাকিব হিউমেন ইমিউনো ডেফিচিয়েঞ্চি ভাইৰাছ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ৰেডিঅ' ৱেভছ আৰ ৰিফ্লেক্টেড বেক টু আৰ্থ ফ্ৰম হুইচ লেয়াৰ। ৰেডিঅ' তৰংগ কোনটো স্তৰৰ পৰা পুনৰ পৃথিৱীলৈ প্ৰতিফলিত হয়? কাৰেক্ট এনচাৰটো হৈছে লনস্ফেয়াৰৰ পৰা। মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ অফ দ্য প্লেনেট হেজ ন' ছেটেলাইট। কোনটো গ্ৰহৰ কোনো উপগ্ৰহ নাই? কাৰেক্ট এনচাৰটো হৈছে ভেনাছ আৰু মাৰ্কিউৰীৰ কোনো উপগ্ৰহ নাই, সেইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। গ্লাছ ইজ মেড অফ দ্য মিক্সাৰ। কিহৰ মিশ্ৰণেৰে কাঁচ তৈয়াৰ কৰা হয়? আমি যে গ্লাছ পাওঁ, কিহৰ দ্বাৰা গ্লাছ তৈয়াৰ কৰা হয়? কাৰেক্ট এনচাৰটো হৈছে চেল্ট এণ্ড চিলিকেটছ। এই দুবিধ পদাৰ্থৰ দ্বাৰা আপোনাৰ গ্লাছ তৈয়াৰ কৰা হয়। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। চাউণ্ড এবভ হোৱাট লেভেল ইজ কনচিডাৰ্ড হেজাৰ্ডাছ নইজ পলিউশ্যন। কি স্তৰৰ ওপৰত শব্দ ডেচিবেলত বিপদজনক শব্দ প্ৰদূষণ বুলি গণ্য কৰা হয়? বা কিমান ওপৰত ডেচিবেল গ'লে আপোনাৰ শব্দ প্ৰদূষণ বুলি গণ্য কৰা হয়? আপোনালোকে যে কেতিয়াবা শুনি পায় যে শব্দ প্ৰদূষণ কৰিছে, আচলতে কিমান ডেচিবেল পাৰ হ'লে শব্দ প্ৰদূষণ হয়? কাৰেক্ট এনচাৰটো হৈছে 80 ডেচিবেল। যদি শব্দ 80 ডেচিবেলৰ ওপৰত যায় বা 80 ডেচিবেল হয় তেনেহ'লে শব্দ প্ৰদূষণ বুলি ধৰা হ'ব। সেইকাৰণে কোনো ঠাইত কি আছে? ন' চাউণ্ড আপোনাৰ শব্দ প্ৰদূষণৰ কাৰণে বৰ্ড মাৰি থৈ দিয়া আছে। গতিকে মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দ্য pH ভেলু অফ ব্লাড ইজ। তেজৰ pH মাত্ৰা কিমান বা মান কিমান? তেজৰ pH মান কিমান? কাৰেক্ট এনচাৰ হৈছে 7.35 to 7.45 তেজৰ pHৰ মান। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ডায়েবেটিছ ইজ কজ বাই ডিছফাংচনিং অফ। কিহৰ বিসংগতিৰ ফলত ডায়েবেটিছ ৰোগ হয়? আপোনালোকে জানে বহুতৰে এটা বয়সৰ সময়ত ডায়েবেটিছ বেমাৰ হয়। 30ৰ ওপৰৰ মানুহবিলাকৰ ডায়েবেটিছ আছে প্ৰায়। কিহৰ কাৰণে? চেনি বেছিকৈ খায়, মিঠা বস্তু বেছিকৈ খায়। গতিকে আপোনালোকে যদি
30ৰ পৰা বাচিব বিচাৰিছে 30 পাৰ হোৱাৰ পৰা পিছতে আপোনালোকে শ্ৰেণীটো বাদ দিব একেবাৰে ওকে এতিয়া আপোনালোকে ক'ব লাগে যে ডায়াবেটিছ যি ৰোগ হয় কি বিসংগতিৰ ফলত হয় কাৰেক্ট আনসাৰটো হৈছে প্যানক্ৰিয়াছৰ বিসংগতিৰ ফলত ওকে এটো মনত ৰাখিব আৰু আজিৰ কোৱেশ্চন কিটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন সায়েন্সৰ কোৱেশ্চন হয় লুসেন জিকৰ পৰা না সো মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো হুইচ ওয়ান অফ দ্য ফলোইং টাইপস অফ সোলাৰ ৰেডিয়েশন ডাজ সানস্ক্রিন প্ৰটেক্ট দ্য স্কিন ফ্ৰম নিম্নলিখিত কোন প্ৰকাৰৰ সৌৰ বিকিৰণে ছালক সুৰক্ষিত কৰে কাৰেক্ট আনসাৰটো হৈছে আল্ট্ৰাভায়োলেট নেক্সট কোৱেশ্চনটো লাইছো Deuterium oxide is also known as deuterium oxide কি বুলি জনা যায় কি বুলি জনা যায় deuterium oxide কোৱেশ্চন কেটা কেনেকুৱা হৈছে আজি কাৰেক্ট আনসাৰ হৈছে হেভি ওয়াটাৰ বুলি জনা যায় নেক্সট কোৱেশ্চনটো লাইছো হুইচ পাৰ্ট অফ দ্য বডি ইজ এফেক্টেড বাই দ্য ট্ৰেক'মা ডিজিজ ট্ৰেক'মা ৰোগৰ দ্বাৰা শৰীৰৰ কোনটো অংশ প্ৰভাৱিত হয় এই বেমাৰৰ দ্বাৰা শৰীৰৰ কোনটো অংশ বেয়া হয় তাৰ মানে কাৰেক্ট আনসাৰটো হৈছে ট্ৰেক'মা ৰোগৰ দ্বাৰা আই চকু আপোনাৰ কি হয় প্ৰভাৱিত হয় যদি আপোনাৰ ট্ৰেক'মা ৰোগ হয় তেনেহলে চকুত আপোনালোকৰ প্ৰবলেম হ'ব পাৰে নেক্সট কোৱেশ্চনটো লাইছো ডিজিজ কজড বাই মাৰ্কিউৰি ৱেষ্ট ইজ নোন এজ পাৰাৰ আৱৰ্জনাৰ ফলত হোৱা ৰোগক কি বুলি কোৱা হয় পাৰাৰ আৱৰ্জনাৰ ফলত হোৱা ৰোগক কি বুলি কোৱা হয় কাৰেক্ট আনসাৰ হৈছে মিনামাটা বুলি কোৱা হয় মিনামাটা মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো হু ডিসকভাৰ্ড দ্য ৰিলেশ্যন বিটুইন ইলেক্ট্ৰিচিটি এণ্ড মেগনেটিজম বিদ্যুৎ আৰু চুম্বকৰ মাজৰ সম্পৰ্ক কোনে আৱিষ্কাৰ কৰিছিল বিদ্যুৎ আৰু চুম্বকৰ মাজৰ সম্পৰ্কটো কোনে আৱিষ্কাৰ কৰিছিল কাৰেক্ট আনসাৰ হৈছে ওয়েৰষ্টেডে আৱিষ্কাৰ কৰিছিল নামটো মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো হোৱাট গেছ ইজ দ্য মেইন কষ্ট অফ ৰাইজ ইন টেম্পাৰেচাৰ ইন দ্য এটমস্ফিয়াৰ বায়ুমণ্ডলৰ উচ্চতাৰ বৃদ্ধিৰ মুখ্য কাৰণ কি কিহৰ কাৰণে বায়ুমণ্ডলৰ উচ্চতা দিনে দিনে বাঢ়ি গৈছে গ্লোবেল ওয়াৰ্মিংটো আপোনালোকে জানে সো বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিৰ মুখ্য কাৰণ হৈছে কাৰ্বন ডাই অক্সাইড যিমানে কাৰ্বন ডাই অক্সাইড বাঢ়ি যাব সিমানে বায়ুৰ উষ্ণতা বাঢ়ি যাব গতে কোনো ঠাইত আপোনালোকে চাবচোন উশাহ লোৱাত অসুবিধা হয় আৰু এটা গৰম গেছ আহে বেছি নকো আপোনালোকে গুৱাহাটীত যদি যায় তেনেহলে গম পাব আপোনাৰ এটা বেলেগ ধৰণৰ এটা ভাপ আহি থাকে হয়নে নহয় গতিকে যিমানে কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব সিমানে আপোনাৰ অক্সিজেনৰ লেভেলটো কমি যাব আৰু বিভিন্ন ধৰণৰ ৰোগৰো কাৰণ হয় নেক্সট কোৱেশ্চনটো লাইছো ইলেক্ট্ৰিকেল হিটিং ডিভাইচ আৰ ইউজুৱেলি মেড অফ বৈদ্যুতিক উত্তাপন যন্ত্ৰ সাধাৰণতে কিহৰ পৰা তৈয়াৰ কৰা হয় কাৰেক্ট আনসাৰটো হৈছে নাইক্ৰমৰ পৰা তৈয়াৰ কৰা হয় নেক্সট কোৱেশ্চনটো লাইছো কেৰোচিন ইজ এ মিক্সচাৰ অফ কেৰোচিন কিহৰ মিশ্ৰণ আমি যে আগতে কেৰোচিন ব্যৱহাৰ কৰিছিলো এতিয়াও কোনো ঠাইত কেৰোচিন ব্যৱহাৰ হয় কিন্তু বহুতে নাজানে কেৰোচিন কিহৰ মিশ্ৰণ পেট্ৰল ডিজেলৰ কথা বহুতে জানে কেৰোচিনৰ কথা নাজানে আসলতে কেৰোচিন হৈছে হাইড্ৰকাৰ্বনৰ মিশ্ৰণ গতিকে মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো দ্য ফিলামেন্ট অফ এন ইলেক্ট্ৰিক বাল্ব ইজ মেড অফ বৈদ্যুতিক বাল্বৰ ফিলামেন্ট কিহৰ পৰা তৈয়াৰ কৰা হয় ফিলামেন্ট গম পাইছে কিহৰ পৰা তৈয়াৰ কৰা হয় ফিলামেন্টডাল তৈয়াৰ কিহৰ পৰা কৰা হয় ইয়াৰ শুদ্ধটোটো হৈছে টাংষ্টেনৰ পৰা তৈয়াৰ কৰা হয় মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো হুইচ এলিমেন্ট হেজ দ্য হাইয়েষ্ট ইলেক্ট্ৰনেগেটিভিটি কোনটো মৌলৰ সৰ্বাধিক বৈদ্যুতিক নেতিবাচকতা আছে কাৰেক্ট আনসাৰ হৈছে ফ্লোৰাইন মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো হুইচ প্লেনেট
ইন দ্য সোলাৰ চিষ্টেম ইজ অলছ' ন'ন এজ ৰেড প্লেনেট সৌৰ জগতৰ কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় এইটোতো কমন কুৱেশ্যন আহি থাকে প্ৰায় সকলোৱে জানে মাৰ্চ মংগল গ্ৰহক অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য প্লেনেট scientists proved that the path of each planet around the sun is elliptical নিম্নলিখিত কোনজন বিজ্ঞানীয়ে প্ৰমাণ কৰিলে যে সূৰ্যৰ চাৰিওফালে থকা প্ৰতিটো গ্ৰহৰ পথ উপবৃত্তাকাৰ কোনজন বিজ্ঞানীয়ে প্ৰমাণ কৰিছে কাৰেক্ট আনসাৰ হৈছে কেপলাৰে প্ৰমাণ কৰিছে ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ প্লেনেট ইজ অলছ' ন'ন এজ মৰ্ণিং ষ্টাৰ এণ্ড ইভিনিং ষ্টাৰ কোনটো গ্ৰহক মৰ্ণিং ষ্টাৰ আৰু ইভিনিং ষ্টাৰ বুলি জনা যায় মানে সেই গ্ৰহটো ৰাতিপুৱাও দেখা পায় আৰু আবেলি সময়তো দেখা পায় সেইকাৰণে মৰ্ণিং ষ্টাৰ আৰু ইভিনিং ষ্টাৰ বুলি কোৱা হয় তৰাৰ দৰে জিলিকি থাকে সেই গ্ৰহটো হৈছে ভেনাছ মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ওৱান অফ দ্য ফলোইং ইজ নট এ গ্ৰীণ হাউচ গেছ তলৰ কোনটো সেউজ গৃহ গেছ নহয় আশা কৰোঁ আপোনালোকে কমেণ্টবোৰ কৰি আছে ইয়াৰ শুদ্ধটো হৈছে নাইট্ৰজেন সেউজ গৃহ গেছ নহয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোমিওপেথি ৱাজ ডিছকভাৰ্ড বাই হোমিওপেথি কোনে আৱিষ্কাৰ কৰিছিল হোমিওপেথি আপোনালোকে দৰৱ খাই পাইছে সৰুতে খাই পাইছে বাৰু এতিয়া হোমিওপেথি কোনে আৱিষ্কাৰ কৰিছিল কাৰেক্ট এনচাৰটো হৈছে হোমিওপেথি আৱিষ্কাৰ কৰিছিল চেমুৱেল হেনমেনে হোমিওপেথি আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এ ছাডেন ফল ইন দ্য বেৰ'মিটাৰ ৰিডিং ইণ্ডিকেটছ বেৰ'মিটাৰ ৰিডিং হঠাতে কমি যোৱাটোৱে কি সূচায় যদি বেৰ'মিটাৰৰ যিডাল কটা হঠাতে নামি যায় বা কমি যায় তাক কি বুলি সূচায় কাৰেক্ট এনচাৰটো হৈছে ষ্টৰ্মি ৱেডাৰ বুলি প্ৰমাণ কৰে চ' বেৰ'মিটাৰ যদি নামি যায় আপোনাৰ ষ্টৰ্মি ৱেডাৰটো ইমান ভাল নহয় আপোনাৰ চ' এইটোৱে আছিল আজিৰ ভিডিঅ'টোৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনৰ এটা পাৰ্ট চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ যিসকলে ভিডিঅ'টো শেষলৈকে চাইছে য়েছ বুলি কমেণ্ট কৰিব তেতিয়া মই গম পাম যে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে আৰু লগ বন্ধুকৈ শ্বেয়াৰ কৰিব লুচেন জিকে পাৰ্টটো বহুত ইম্পৰ্টেণ্ট চ' নেগলেক্ট নকৰিব যিমানকেইটা ভিডিঅ' আহে সকলোবোৰ কমপ্লিট কৰিব আমি লুচেন জিকেৰ ছিৰিজটো পৰীক্ষাৰ আগতে কমপ্লিট কৰি দিম অ'কে চ' আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম